Hello everyone, welcome back to my channel. Aji ahisu ulta ke dekhise sage MK Jewelry. Aji ahisu MK Jewelry. Moi apnalok address tu ekdom first of all dekhwai dim. Colony Bazar juntu apunar Lokhara road ase ifale Colony Bazaror Shoni Mondiror ekebare opposite ase. Moi bhal dore apnalok address tu dekhwai di asu aru bahut dhunia dhunia collection ase aru aji moi first time ahisu so dekho apnalok collection bur bolok আৰু এড্ৰেছটো হৈছে MK Jewelry কালাপাহাৰ আৰু লখৰাৰ ৰাস্তাটো যোনটো পাব আপোনালোকে সিধা কালাপাহাৰ তিনিআলিটোৰ পৰা সিধাকে আহিব যোনখন আশ্ৰম আছে আশ্ৰমৰ লগতে আছে MK Jewelry আৰু এই নেকলেছডাল চাপচোন ইমান বেছি ভাল লাগিছে আৰু ওয়েটটো কম হয় নেকি কিমান মান ওয়েট থাকিব ওয়েট আছে আপোনাৰ 4 গ্ৰাম 850 মিলিগ্ৰাম আচ্ছা আৰু এই গুটে সেটটো যদি ল মানে কইনাৰ হ'ব ন এটো কইনাৰ যোনখিনি আমি দিও আৰু তো এইটো কিমানৰ পৰা স্টাৰ্টিং কইনাৰ সেট যদি আপোনাৰ আৰু আছে আমাৰ 49000 ৰ পৰা স্টাৰ্টিং কৰি আপ টু 60000 70000 লৈ আছে আৰু এইটো সেটটো যোনটো আপুনি দেখাইছে এইটো আহিব আপোনাৰ এপ্ৰক্সিমেটলি 69 to 70000 ভিতৰত আহিব ওজনটো অকমান বেছি 69 to 70000 এই সেটটো হলমাৰ্ক আছে গুটেখিনি হলমাৰ্ক আইটেম গুটেখিনি হলমাৰ্ক আছে আৰু মই ইয়াতে আপোনালোকক ফোন নম্বৰটো দেখুৱাই দিছো আৰু এড্ৰেছটো এখিনিত আছে মই বাৰু ভালকে দেখুৱাইছো আপোনালোকক আৰু এবাৰ ইয়াতে দেখুৱাই দিছো আৰু চাকচোন কিমানখিনি আছে ধুনিয়া ধুনিয়া আৰু এই পিনেও বহুত কিডাল আছে এবোৰ ইয়া দেখিছনে এবোৰ হেবৰ দাম চাগে অকন বেছি হ'ব ন এবোৰ বেছি আছে অকন দাম এনে কিমান মানৰ পৰা স্টাৰ্টিং হ'ব ইটো স্টাৰ্টিং আপোনাৰ 80000 70000 এনকা পৰা স্টাৰ্টিং আছে ইটো অলপ হেভি weight আছে ইটো আছে আপোনাৰ এপ্ৰক্স 16 গ্ৰাম ন ইমান ভাল লাগিছে ডিজাইনটো বহুত ইউনিক হয়নে বা এটো বহুত ভাল লাগিছে বহুত ধুনিয়া আৰু লাইট ওয়েটেড বিচাৰে তাহলে লাইট ওয়েটেড এটো এটা চাব পাৰে এটা খুব ইউনিক পিস লাইট ওয়েটেড এটো টার্কিশ স্টাইল বুলি কয় এটো 10 গ্ৰামত আছে 10 গ্ৰামত অনলি ওয়াও মান বেছি ধুনিয়া 10 গ্ৰামত বহুত বেছি ভাল লাগিছে আৰু হেইডাল এবাৰ দেখাই দিবাচোন ডাঙৰডাল এইডাল চাওকচোন ওয়াও ইটো এটা সাবৰেটেবল 18 গ্ৰামত ন পুৰা হেভি লুক আৰু ডিজাইনবোৰ ইমান ইউনিক লাগিছে বহুত বেছি ভাল লাগিছে মই সেই কাৰণে জুম কৰি দেখুৱাই আছো আপোনালোকক চাওকচোন মান বেছি ধুনিয়া বাপৰে শিবানী বাই আহিয়ে 78000 ৰ কানফুলি পিন্ধি লৈছে চাওকচোন সঁচাকে বহুত বেছি ধুনিয়া লাগিছে বা ইন দা প্ৰমোশন পোৱাৰ হে লৈ ল সঁচাকে ভাল লাগিছে কেনেকুৱা ধুনিয়া লাগিছে দেখিছানে মোৰ মানে কি এডাল এনেকুৱা ডিজাইনটো মোৰ এনি টাইম ভাল লাগে কাৰণে প্ৰথমতে আহি মোৰ চকুত পৰিছে আপোনালোকৰ কাৰ ভাল লাগিছে কমেন্ট কৰিবলৈ কিন্তু নাপাহৰিব দেই চাওক ইমান ধুনিয়া এইডাল চাওকচোন ইমান বেছি ভাল লাগিছে আৰু দাম কিমান অনলি 15000 অনলি চাওকচোন ইমান ধুনিয়া গিফট কৰিব ভাল আৰু যদি আপোনালোকৰ ওয়াইফৰ এনিভাৰ্সাৰি বা বাৰ্থডে আহি আছে এটা দিব পাৰে কিন্তু দেই বহুত ধুনিয়া ইয়া চাওকচোন ৰব মই ফ্ৰন্ট কেমেৰা কৰি দেখুৱাই আছো আজি বাৰু ওয়েস্টাৰ্ণ ড্ৰেছ পিন্ধি আছো এই কাৰণে সকে বেছি ফুটি উঠা নাই কাৰণ ব্ল্যাক ন যদি আপোনালোকে শাড়ী বা মেখেলা চাদৰ লগত পিন্ধে তেতিয়া হলে যে ইমান ধুনিয়া লাগিব এই চাওকচোন বহুত ভাল লাগিছে এবোৰটো গোল্ড হয় ন এবোৰ গোল্ড হয় ফ্ৰেন্ডস MK Jewelry অনাৰৰ লগত আজি চিনাকি কৰাই দিও দাদা ককচোন আপোনাৰ নামটো প্ৰথমে কওক মোৰ নাম কৌশিক হয় নমস্কাৰ প্ৰথমতে আপোনাৰ চেনেলৰ মাধ্যমতে আপোনাৰ সব সাবস্ক্ৰাইবাৰ হেপি নিউ ইয়াৰ থাকিলে মোৰ ফালৰ পৰা আৰু MK Jewelry সদায় লাইট হোৱাইট ফোকাস কৰে কাৰণ হেভি অৰ্নামেন্টটো সবতে পায় লাইট হোৱাইট হেভি লুক মেইন ফোকাসটো আমাৰ তাতে থাকে আমাৰ এটাই কাম সকলো ধৰণৰ মানুহ ফোন পিন্ধিব লাগে হয় এটা বড় একদম লয়াল একদম গরিব ধরে দুখে মানুহ যাতে তার ছোৱালী এজন এটা নেকলেস এজন খাৰু এটা পিন্ধাই দিয়া দিব পাৰে তাতে মিনিমাম বাজেটত দিব পাৰে সেইটো আমাৰ মেইন ফোকাস কাৰণে আপোনালোকৰ কাৰণে আজি মই বহুত লাইট ওয়েট কিছুমান অৰ্নামেন্টছ লৈ আহিছো আমাৰ অফাৰটো সদায় থাকে ডিসকাউন্ট যিখিনি কৰিব পাৰো আৰু ডিজাইন ভেৰাইটি বহুত থাকে এইবাৰৰ ডিজাইন নেক ডিজাইনৰ লগত নিমিলে আমি ৰিপিট বহুত কম কৰো তো সেইকাৰণে আপোনাৰ ভিয়াৰ কাৰণে এইবাৰ বহুত খিনি অৰ্নামেন্টছ আছে কিমান আছে এতিয়া দেখুৱাম আপোনালোকক আৰু বহুত ধুনিয়া মানে ডিজাইনবোৰ বহুত বেছি ধুনিয়া মই ভিডিঅটো ষ্টাৰ্ট কৰা আগতে চালু মানে বহুত বেছি ধুনিয়া কালেকশনবোৰ আৰু নেক্সট আৰু বহুত আহিব আহি থাকে আমি ভিডিঅ বনাই থাকিম আপুনি আহি থাকিব ভিডিঅ বনাই থাকিব আপোনালোকৰ ভিউয়াৰ্স আহি থাকিব ঠিক আছে আমাৰ কাম
সিহঁতক হেপি কৰে কিবা যদি ৰিকুৱাৰমেণ্ট সিহঁতৰ থাকে আপোনালোকক মেছেজৰ মাধ্যমেৰে জনাওক যদি কিবা সিহঁতে চাব বিচাৰিছে আমি সেইখিনি ৰিকুৱাৰমেণ্ট ফুলফিল কৰিম গোল্ড প্ৰাইচ কি হয় প্ৰাইচবিলাক চেঞ্জ হৈ থাকে কোনোবা এটা অৰ্নামেণ্টছৰ আজিৰ ডেটত এটা প্ৰাইচ মই ক'লোঁ চাগে গোল্ড ৰেট আজিকালি ইমান ফ্লাকচুৱেশ্যন হৈ থাকে চাগে এক সপ্তাহ পিছত কোনোবা এজনে সেই ভিডিঅ'টো চাইছে বা একমাহ পিছত চাইছে তেতিয়া সেই প্ৰাইজৰ প্ৰব্লেমটো সেইকাৰণে এইটোও মই ক্লিয়াৰলি কৈ দিলোঁ যে ৰেট আজি যিটো চালে একমাহ পিছত সেইটো ৰেটটো নাথাকে কিন্তু ৰেটবিলাক অলপ নহয় ভিউৱাৰ্ছখিনিয়ে সেইকাৰণে মই ভালে কৰিছে এইটো কৈ দিছে নহ'লে কিছুমান হয় ন যে ইমান কৈছিলা এতিয়া দেখোন দামটো বাঢ়িলে একচুৱেলি সোণৰ দামটো আপ এণ্ড ডাউন হৈ থাকে ন সেইকাৰণে আজি প্ৰাইচ হিচাপত কোৱা হয় কালি কমিও হয় হয় তাকেতো এই বস্তুটো মই ক্লিয়াৰ কৰিলোঁ থেংক ইউ ৱেলকাম জনালোঁ চবেই আহক আমাক আপোনাৰ কাৰণে কিবা এটা কৰিব চান্স দিয়ক হেপি হৈ থেংক ইউ লাইট ৱেটৰটো বহুতখিনি দেখিলোঁ আৰু হেভি ৱেটৰো আছে ন হেভি ৱেটৰো আছে চ' সেইখিনিও আপোনালোকক দেখুৱাই দিওঁ ভালদৰে চ' এতিয়া অকণ হেভি ৱেটৰ দেখুৱাই দিওঁ আপোনালোকক চাওকচোন কিমানমান হ'ব এইবোৰৰ প্ৰাইচ লাখৰ ভিতৰত থাকিব ন বহুত বেছি ধুনীয়া এইডাল বাৰু মই পিন্ধিম মোৰ দেখিয়ে পিন্ধিব মন গৈছে আৰু এইডাল চাওকচোন আৰু এইফালেও এডাল আছে কাষ্টমাইজো কৰি দিয়ে ন আপোনালোকে যেনেকুৱা বিচাৰে আৰু এইডাল চাওকচোন কেনেকুৱা হেভি কিমান বেছি ধুনীয়া এইডালৰ গ্ৰাম আছে আপোনাৰ 27.730 2 লাখৰ 2 লাখ পৰিবই দিয়াচোন ইমান হেভি বহুত বেছি ধুনীয়া আৰু চাইহে আছোঁ এই চান্সত এডাল পিন্ধিও দিওঁ এইডাল পিন্ধো এতিয়া পিন্ধি আপোনালোকক দেখুৱাওঁ কেনেকুৱা লাগে ৰ'ব ইমান বেছি ধুনীয়া ৱাও বহুত ভাল লাগিছে ডিজাইনটো এয়া চাওকচোন কিমান বেছি ধুনীয়া লাগিছে এডালো ভাল লাগিছে চাওকচোন বা এয়া চাওক ইমান ধুনীয়া ধুনীয়া কালেকশ্যন আছে এতিয়া লাইট ৱেটৰ সীতাহাৰ দেখুৱাব ওলাব দিছোঁ সেইকাৰণে বহিয়ে গৈছোঁ কিমান আৰু থিয় হ'ম কাৰণ সিহঁতৰ কালেকশ্যন আহিয়ে আছে মানে বহুত ধুনীয়া ধুনীয়া কালেকশ্যন আছে আজি মই ফাৰ্ষ্ট টাইম আহিছোঁ আৰু দেখি মানে মই ভাবিছোঁ আৰু যে ইমান ধুনীয়া আৰু ভাবোঁ কেতিয়াবা যে যদি মোৰ এতিয়া বিয়া হ'লে হয় কিমান যে নিউ কালেকশ্যন ল'ব পাৰিলোঁ হয় কিন্তু আফচোচ এতিয়া পুৰণা চাগে মই গ'ল্ডখিনিয়ে হেৰি কৰিব পাৰিম পুৰণা গ'ল্ড কিবা হয় নেকি এক্সচেঞ্জ হয় পুৰণা গ'ল্ড এক্সচেঞ্জ হৈ যাব ন আৰু মানে অকল মেকিং চাৰ্জটো দিব লাগিব তেতিয়া আচ্ছা মেকিং চাৰ্জটো দিলে সেইটো ৱেটৰ মই এইটো চাওঁ ৱেটত সীতাহাৰ ৰেডি আছে নৰ্মেলি সীতাহাৰ আমাৰ 30 to 40 গ্ৰামৰ পৰা ষ্টাৰ্টিং হয় আমাৰ ইয়াত আপোনাৰ 15 গ্ৰামৰ পৰাও সীতাহাৰ পাই যাব 15 গ্ৰামৰ 12 গ্ৰামৰ সীতাহাৰ পাই 12 গ্ৰামৰ সীতাহাৰ মানে কিমান মান প্ৰাইস হ'ব মানে এপ্ৰক্স আপোনাৰ 70-80,000 ৰ পৰা পাই যাব আমাৰ ইয়াত 80,000 ৰ পৰা সীতাহাৰ ষ্টাৰ্টিং প্ৰাইস 12 গ্ৰামতো পায় তো মই বেক কেমেৰা কৰি দেখাইছোঁ ৰ'ব আৰু ইয়াতে মই আহি দেখিছোঁ যে পাৰ্লৰো সীতাহাৰ আছে ইমান বেছি ভাল লাগিছে এয়া চাওকচোন ফ'কাছ হোৱা নাই ৰ'ব মই বেক কেমেৰা কৰি দেখুৱাই আছোঁ ৰ'ব চাওকচোন 5 গ্ৰামৰ ভিতৰত ইমান ধুনীয়া ধুনীয়া মানে 5 গ্ৰাম হ'লে দামটো কিমানমান বা হ'ব কেলকুলেট কৰি আছে 40 ৰ পৰা ৱাও বহুত বেছি ধুনীয়াচোন চাওকচোন ডিজাইন যদি বিচাৰে আপুনি লাইট ৱেটত বনাব লাইট ৱেটতো বনাই দিব ন আৰু ফিনিচিংটো খুব বেছি ধুনীয়া দেই চাওকচোন কাষ্টমাইজো হয় বাৰু আপোনালোকে যেনেকুৱা বিচাৰে তেনেকুৱা বনায়ো দিব এডাল পিন্ধিও চালোঁ মই সীতাহাৰ এডাল পাৰ্লৰ আৰু ষ্টাৰ্টিংটো ক'লোৱে 5,000 মানে 5 গ্ৰামৰ পৰা ষ্টাৰ্টিং 30 to 40 ভিতৰত পাই যাব আপোনালোকে মানে 1000 দেই 30 to 40,000 ৰ ভিতৰত পাই যাব এইবোৰ আৰু কাষ্টমাইজো কৰি দিয়ে যদি আপোনালোকক ইয়াতকৈও কম ৱেটৰ লাগে বা অকণমান যদি বেলেগ ডিজাইন লাগে আপোনালোকে ফটো লৈ আহিব আৰু যদি এনেকুৱা লাগে নাথাকিবও পাৰে আপোনালোকে স্ক্ৰীনশ্বট আনি মানে দি দিব সিহঁতে বনাই দিব চাওকচোন মোৰ দূৰৰ পৰাই চকু পৰিছে ইমান বেছি ধুনীয়া 1 লাখৰ ওচৰা ওচৰি হ'ব ৰেডিয়াম পলিচ খুব বেছি ভাল লাগিছে ডিজাইনটো ইমান বেছি ধুনীয়া এইডাল পিন্ধি দেখুৱাই আছোঁ ৰ'ব এইডাল পিন্ধো ৰ'বা চাওকচোন এইডাল মই পিন্ধিছোঁ ইমান বেছি কিউট লাগিছে মানে মোৰ এতিয়াই লৈ যাব মন গৈছে এইডালৰ দাম কিমান হ'ব 1 লাখৰ ওচৰা ওচৰি চোৱাচোন 13 গ্ৰামৰ ওচৰা ওচৰি আছে 13 গ্ৰাম আচ্ছা 1 লাখৰ ওচৰা ওচৰি হ'ব কিন্তু বহুত বেছি ধুনীয়া চাওকচোন
আজিকালি এনেকুৱা বহুত ওলাইছে ন মিহি মিহি ডিজাইনৰ বহুত ভাল লাগে বহুত ভাল লাগিছে মই দূৰৰ পৰা এইটো চকুত পৰিছে আৰু এনেকুৱা ছিংগলো আছে এনেকৈ এইডাল যেনেকুৱা তিনিটা এনেকুৱা ছিংগলো আছে বাৰু এইবোৰ দেখিছেনে এইটো লাইট এইটোৰ দাম অকণ কম হ'ব এইটো কম হ'ব দাম এইটো 9,770 আছে এইটো আপোনাৰ 80 to 90,000 ভিতৰত আহিব আৰু এইবোৰ চব এইবোৰ ছিংগল গোটেইকেইডালেই ভাল লাগিছে কিন্তু এইটো মানে তিনিডাল থকাৰ কাৰণে অকণ বেছি ভাল লাগিছে মোৰ আৰু এইকেইডাল চাওকচোন কেনেকুৱা ধুনীয়া নতুন আজিয়ে ওলাইছে মানে আনবক্সিং আমিয়ে কৰাৰ নিচিনা ইমান বেছি ধুনীয়া ইমান ইউনিক মানে দেখি ল'বৰ মন গৈছে আৰু এইকেইডাল চাওকচোন খুব বেছি ধুনীয়া আৰু বহুত কালেকশ্যন আছে মই বাৰু এতিয়া বেছি দেখুওৱা নাই 20 to 25,000 ভিতৰত পাই যাব এয়া চাওক আৰু এইবোৰ বহুত ট্ৰেণ্ডিঙত চলি আছে এয়া চাওকচোন মই পিন্ধি দেখুৱাইছোঁ পিন্ধা নাই একচুৱেলি অকণমান এনেকৈ লৈ দেখুৱাইছোঁ ইমান বেছি ভাল লাগিছে মানে যদি আপোনালোকে মেখেলা চাদৰৰ লগত অকল এইডাল পিন্ধে আৰু যদি গলত একো নিপিন্ধেও তথাপিও ভাল লাগিব কাৰণ আজিকালি হেভি ইয়েৰিঙৰ লগত গলত একো নিপিন্ধা কিবা এটা ট্ৰেণ্ড আছে মই বাৰু ইমান বেছি নাজানো কিন্তু যি কি নহওক মানে ইয়েৰিংটো খুব বেছি ধুনীয়া এয়া আছে 41,000 সামথিং মানে 42,000 মই ইমান বেছি দেখিলোঁ আৰু যিখিনি পাৰিছোঁ দেখুৱাইছোঁ আৰু ঢেৰ কালেকশ্যন আছে মই ইমানখিনি দেখুৱাটো পচিবল নহয় যদি কিবা আপোনালোকৰ ৰিকুৱেষ্ট আছে যে এনেকুৱা দেখুৱাওক মই দেখাব নিশ্চয় ট্ৰাই কৰিম আৰু মোৰ ঘৰৰ একেবাৰে ওচৰত মই 2 মিনিটতে আহি যাব পাৰিম চ' ৰিকুৱেষ্ট কৰক আৰু মই আহি আপোনালোকৰ কাৰণে ভিডিঅ'টো বনাই মানে যাম চ' আজি এইখিনিয়ে দেখুৱালোঁ নেক্সট ভিডিঅ'ত যদি ৰিকুৱেষ্ট আহে মই নিশ্চয় আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আজিলৈ আহিছোঁ বাই